আপোনালোকে বাৰু ভেন্দিৰ ভাজিখন এই ধৰণে বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাব। বনাবলৈ খুবেই সহজ আৰু খাবলৈ ইমান টেষ্টি। এই ভাজিখন থাকিলে আন একো ভাজিৰে প্ৰয়োজন নহয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপিলৈ আটাইকে আদৰণি জনালোঁ। আহক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। কেৰাহী এটা গৰম হ'বলৈ দিব আৰু গৰম হ'লে তাত ৰাইচ ব্ৰেন অইল দি দিব আৰু তেলখিনি ভালদৰে গৰম হ'লে তাত কাটি লোৱা ভেন্দিকেইটা দি অলপ ভাজি ল'ব লাগিব। সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি দিব। যদি ৰেচিপিটো ভাল লাগে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো অন কৰি থ'ব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সৰ্বপ্ৰথমে পাব। ভেন্দিখিনি ভজা হৈছে, এতিয়া উঠাই ৰাখিব আৰু পুনৰ কেৰাহীটোত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি গৰম হ'লে তাত মিহি মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া বনাই লোৱা আদা, নহৰু আৰু বিলাহী, জলকীয়াৰ পেষ্টখিনি দি কেঁচা গন্ধ গুচি যোৱালৈকে ভালদৰে ভাজি তাত কাশ্মীৰী ৰেড চিলি পাউডাৰ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু মিট মছলা অলপমান দি দিব আৰু দি ভালদৰে মছলাখিনি ভাজি ল'ব। এতিয়া মিক্সি জাৰত আধা কাপ দৈ ভালদৰে ফেটি ল'ব আৰু লৈ সেই দৈখিনি দিও ভালদৰে লৰাই ভাজিব লাগিব। এতিয়া অলপমান পানী দি দিব আৰু পানীখিনি দি ভালদৰে মিহলাই ল'ব। ভালদৰে উতল আহিলে ভাজি ৰখা ভেন্দিখিনি দি দিব লাগিব আৰু 5 মিনিটমান সময় উতলাব লাগিব। সোৱাদমতে নিমখ আৰু হালধি দি ভালদৰে মিলাই ল'ব। যদি বনাই খোৱা নাই নহয় এবাৰ বনাই খাই চাব। এতিয়া নমোৱাৰ আগে তাত কচুৰি মেথি দি দিব আৰু দি ভালদৰে মিহলাই পুনৰ 3 মিনিটমান উতলাৰ পিছত গেছৰ জুই নমাই ৰাখিব আৰু নমাই গৰমে গৰমে ভাত, ৰুটি নতুবা পৰঠাৰ লগত পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।